মোৰ মৰমৰ ভিউৱাৰ্ছসকল, আজি বহুতো ইম্পৰ্টেণ্ট এটা টপিক ডিছকাছ কৰিবলৈ গৈ আছোঁ। NRCৰ বায়োমেট্ৰিক কেনেকৈ লক খুলিব, কিমান মানুহ এই NRCৰ বায়োমেট্ৰিক লকৰ কাৰণে ভুক্তভোগী হৈ আছে আৰু কেনেকৈ বায়োমেট্ৰিকৰ আপোনালোকৰ লকটো খোল খাব, এই বিষয়ে জানিব পাৰিবা এই ভিডিঅ'টোত। সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো শুনিলে আপোনালোকে গম পাব। এই সন্দৰ্ভত কিছুমানে NRCৰ ফাইনেল ড্ৰাফ্টৰ ডাউনলোড কৰা ডকুমেণ্টখিনি দেখুৱাই তাত নাম থাকিলে আপোনালোকে আধাৰ কাৰ্ডৰ লকটো খুলি যাব বুলি কৈ আছে, এনেকুৱা ভিডিঅ' বনাই আছে। সেইকাৰণে আপোনালোকে সঠিক ইনফৰমেশ্যনটো পোৱা নাই। কিমান দূৰ সঁচা আপোনালোকে ভাবি লওক এই বিষয়টো। মোৰ মৰমৰ ভিউৱাৰ্ছসকল, এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ফেচবুক লাইভত তেওঁ প্ৰচাৰ কৰা ভিডিঅ'ত আপোনালোকে শুনিবলৈ পাব এই বিষয়ে সম্পূৰ্ণ তথ্য। তেতিয়াহে সকলোৱে বুজি পাব এই বিষয়ে। আহা আমি শুনো। নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। NRCৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে, প্ৰায় 9,22,000 মানুহৰ NRCৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে। তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ NRCৰ খচৰাটো নাম আছে, চূড়ান্ত তালিকাটো নাম আছে, আৰু কিছুমানৰ NRCৰ লগত কোনো সম্বন্ধই নাছিল। সেইসকলে NRCৰ বায়োমেট্ৰিক বন্ধ হৈ থকাৰ কাৰণে বহুত অসুবিধাত ভুগি আছে। এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে